মৰমৰ ছাত্ৰ-ছাত্ৰীসকল কেপচুল কোচিং চেণ্টাৰ ইউটিউব চেনেললৈ আপোনালোকক আজি পুনৰবাৰ স্বাগতম। আজি আপোনালোকৰ বাবে ক্লাছ 6ৰ ইংৰাজীৰ লেসন 7ৰ গামোচা এ থ্ৰেড অফ লাভ নামৰ পাঠটোৰ সকলো পাঠভিত্তিক প্ৰশ্ন উত্তৰ লগতে পৰীক্ষাত আহিবলগীয়া গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰসমূহ অতি চুটি আৰু সহজ ভাষাত আলোচনা কৰিম। তো ছাত্ৰ-ছাত্ৰীসকল তোমালোকে ভিডিঅটো স্কিপ নকৰাকৈ লাষ্টলৈকে চাই থাকিবা। এক্টিভিটিছত 1 নম্বৰ দিয়া আছে লেটস ফাইণ্ড আউট হাউ মাচ উই হেভ আন্ডাৰষ্টুড। কি কৈছে তোমালোকে কিমান বুজিলা এই উত্তৰবিলাক দিব কৈছে। 1 নম্বৰত কি কৈছে হু ওয়ার ওয়েটিং ফর বিহু। তো ইয়াৰ উত্তৰত বা এনসাৰত তোমালোকে লিখিবা মিনকি সুমন এণ্ড জুমি ওয়ার ওয়েটিং ফর বিহু। তো উত্তৰত তোমালোকে কি লিখিবা মিনকি সুমন এণ্ড জুমি ওয়ার ওয়েটিং ফর বিহু। তাৰপিছত 2 নম্বৰ কোৱেশ্চনত কি কৈছে হু জাম্পড আউট ফৰ দ্য বেড। তো উত্তৰত তোমালোকে লিখিবা ৰুমি জাম্প আউট অফ দ্য বেড। তাৰপিছত কোৱেশ্চন 3 দিয়া আছে হু ইনভাইটেড দেম টু পাৰফৰ্ম হুঁচৰি। তো উত্তৰত তোমালোকে লিখিবা জীৱন খুৰা এণ্ড মিনতি জেঠাই ইনভাইটেড দেম টু পাৰফৰ্ম হুঁচৰি। তাৰপিছত 4 নম্বৰ কোৱেশ্চনত কি কৈছে where did they go first to perform হুঁচৰি। উত্তৰত তোমালোকে লিখিবা they went first to Minati Jethai's house to perform হুঁচৰি। তাৰপিছত কোৱেশ্চন 5 দিয়া আছে who made delicious laddus। তো উত্তৰত তোমালোকে লিখিবা মিনতি জেঠাই made delicious laddus। তাৰপিছত 6 নম্বৰ কোৱেশ্চনত দিয়া আছে why was Bobu sad। তো উত্তৰত তোমালোকে লিখিবা ইয়াৰ উত্তৰত কি লিখিবা তোমালোকে Bobu was sad because he had lost his aitas অৰ্থাৎ grandfather's গামোচা which was a precious gift। তাৰপিছত 7 নম্বৰ কোৱেশ্চনত দিয়া আছে how did Suman help Bobu। তাৰপিছত 7 নম্বৰ কোৱেশ্চনত দিয়া আছে how did Suman help Bobu। তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা Suman helped Bobu by giving him an extra গামোচা from his bag। তাৰপিছত 2 নম্বৰত কি কৈছে 2 নম্বৰৰ এ in the lesson গামোচা a thread of love you have come across words like dhol pepa toka etc. These are name of musical instrument played during bihu. Find out name of others musical instrument that are played during festival that your friend celebrate। তো বিহুত এইবিলাক বাদ্যযন্ত্ৰ ব্যৱহাৰ কৰে। তো ইয়াৰ উপৰিও 4টা তোমালোকক বাদ্যযন্ত্ৰৰ নাম লিখিব দিছে। তো তোমালোকে এনেদৰে লিখিবা গিটাৰ পিয়ানো ফ্লুট মানে বাঁহী আৰু সিতাৰ। তাৰপিছত বিট কি কৈছে draw a picture of any musical instrument। তো যিকোনো এটা মিউজিক্যাল ইনষ্ট্ৰুমেণ্টৰ ছবি আঁকিব দিছে। তো তোমালোকে এনেদৰে ছবি আঁকিব পাৰা ফ্লুট অৰ্থাৎ বাঁহী নহলে সিতাৰ। এই যিকোনো এটা তোমালোকে বহিত ফটো ছবি আঁকি ল'বা। তাৰপিছত 3 নম্বৰত দিয়া আছে guess what I am called। তো ইয়াত কি কৈছে Bobu mothers is sisters of Anushka father। What is the relationship between Bobu and Anushka? The answer is hidden in the jumble letter। তো ইয়াত কি কৈছে ইয়াত এই দুজনৰ মাজৰ সম্পৰ্ক কি ইয়াত লিখা আছে কিন্তু উলট পলটকে লিখা আছে জাম্বেল। তো ইয়াক শুদ্ধকৈ লিখিলে কি হ'ব কাজিন COUSIN কাজিন। তো তোমালোকে কাজিন লিখিবা এনেদৰে।
তাৰপিছত 4 নম্বৰত লেটস ৰিড এইবিলাক তোমালোকে ভালদৰে পঢ়িবা তো তোমালোকৰ সুবিধাৰ বাবে অলপমান কৈ দিছো নহলে গোটেই গাই দিলে ভিডিওটো লম্বা হ'ব তোমালোকে চাবলৈ ভাল নালাগিব তো তোমালোকে এনেদৰে ৰিডিং কৰিবা আই এম হৰফল সিং I am from Punjab. We celebrate Baishakhi in the spring seasons. It marks the beginning of harvest season and the solar new year in your state. We prepare various types of sweets and dishes like makki ki roti, सरसों का साग, छोले भटूरे, बादाम खीर, गाजर का हलवा एक्सेट्रा तो এনেকৈ তোমালোকে গোটেইখিনি পঢ়িবা তাৰপিছত বিট কি কৈছে fill in the box with details derived from the text what you have read তো তোমালোকে এইখিনি গোটেই যে পঢ়িলা ইয়াৰ পৰা তোমালোকে এই পঢ়ি এইখিনি বাকস পুৰাব দিছে তো নেম অফ ফেষ্টিভেল উৎসৱৰ নাম আৰু কোন ষ্টৰত পালন কৰে আৰু তাত কি কি খাদ্য খায় তো ওপৰৰখিনি তোমালোকে ভালদৰে পঢ়িলে তো তোমালোকে এই গোটেইখিনি নিজে নিজে লিখিব পাৰিবা তো আগত গোটেইখিনি তোমালোকে ভালদৰে পঢ়িবা তো ইয়াত লিখিলে তো জাগা নহব তো তোমালোকে বহিত লিখিবা তো বহিত তোমালোকে এনেদৰে লিখিবা উত্তৰায়ণ এটো হল ফেষ্টিভেলৰ নাম আৰু কোন ষ্টৰত বা কোন ৰাজ্যত পালন কৰে গুজৰাটত আৰু ইয়াত কি কি খাদ্য খায় কাইট ফ্লাইং সুইটস আৰু বনফায়াৰ্স তাৰপিছত 2 নম্বৰত কি দিছে উগাৰি এটো কৰ্ণাটকা আৰু অন্ধ্ৰ প্ৰদেশত পালন কৰে আৰু ইয়াত কি কৰে নিউ ইয়াৰ সেলিব্ৰেশনস ম্যাঙ্গো লিভস ডেকোৰেশনস তাৰপিছত বৈশাখী এটো পাঞ্জাবত পালন কৰে আৰু ইয়াত কি খায় হারভেস্ট ফেষ্টিভেল এটো হারভেস্ট ফেষ্টিভেল হয় ভাংৰা আৰু ড্যান্স এন্ড ফায়াৰ্স তাৰপিছত ওয়াংলা এটো মেঘালয় ৰাজ্যত পালন কৰে আৰু ইয়াত কি হয় ড্ৰাম বিটস ট্ৰেডিশনাল ড্যান্স আৰু থ্যাঙ্কস গিভিং তাৰপিছত 5 নম্বৰ দি আছে বিশু এটো কেৰালাত পালন কৰে বিশুখানি আৰু ফলোৱার্স ল্যাম্প তাৰপিছত 5 নম্বৰ দি আছে work in fairs find out the great the names of some festival that we celebrate in different part of your country you may take help from the box given the bottom of grid তো ইয়াত উৎসৱৰ নাম দিয়া আছে এই উৎসৱৰ নামবিলাক তো তোমালোকক ইয়াৰ পৰা বাছি উলাব লাগে তো ইয়াৰ পৰা তোমালোকে এই ওপৰত যিবিলাক উৎসৱৰ নাম দিয়া আছে এইবিলাক তো ইয়াৰ পৰা তোমালোকে নিজে নিজে বাছি উলাবা আৰু তোমালোকে নিজে নিজে কৰিবা তাৰপিছত 6 নম্বৰত দিয়া আছে work in pairs ইয়াত কি কৈছে we have read about different festival in India now name a few festival you celebrate talk about the common practice in the festivals that you celebrate with those of others ইয়াত তোমালোকে কি লিখিবা we celebrate Diwali and Bihu in your family in Diwali we light lamps burst crackers and share sweet with family and friends similarly during Bihu we wear traditional clothes perform folk dance sing husuri song and enjoy traditional foods তাৰপিছত 7 নম্বৰত দিয়া আছে 7ৰ এ লেটস ৰিড এ পেজ ফ্ৰম বুবুস ডায়েৰী তো এই বুবুৰ ডায়েৰী তো ডায়েৰীখিনি তোমালোকক পঢ়িব দিছে সানডে 3rd April 2025 their diary what a day it was we all had been waiting for this day of the year
We performed Husuri in the neighborhood. We had a great time eating ladus, pitas, jolpan, and what not. Minoti Jethai treated us with mouth-watering. Mouth-watering delicious. I forgot my gamusa at home. It was gift by Aita অর্থাৎ grandmothers, and the whole day I kept worrying about it. At last I found it. It was a day full of both enjoyment and worry. তাৰপিছত বি তোমালোকক নিজে এটা ডায়েৰী লিখিব দিছে তো তোমালোকে এনেদৰে লিখিবা there today was my favorite festivals Bihu. We wore bring traditional clothes and dance with friends in the neighborhood. We perform Husuri songs and enjoy delicious food like pitha and ladus. Everyone we happy and full of joy. It was a wonderful day spent with family and friends, full of fun and laughter. তাৰপিছত 8 নম্বৰ 9 নম্বৰ আৰু 10 নম্বৰ এইবিলাক ইমান ইম্পৰ্টেন্ট নহয় এইবিলাক তোমালোকে অলপ চালে হৈ যাব